নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ ফাইনেলি যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ সেকেন্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ কাৰণে অপেক্ষা কৰি আছিল বা যদি আপোনালোকে কাউন্সেলিং কেতিয়া অনুষ্ঠিত হ'ব যদি ভাবি আছিল বা কোনটো ৰেংকৰ পৰা ষ্টাৰ্টিং হ'ব লগতে জিএমচিত আপোনালোকে সিট পাব নাই কোনটো ৰেংকৰ পৰা জিএমচিত সিট পাব সেই গুটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট যদি পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ 2024 ৰ যদি আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙত অৱতীৰ্ণ হ'ব বিচাৰে ইয়াৰে ফাৰ্ষ্ট ইয়াৰ জিএনএম ট্ৰেইনিং কোৰ্সৰ কাৰণে টোটাল ভেকেন্সি আছিল 199টা তাৰে আপোনালোকৰ সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে ভেকেন্সি খালি হৈ আছে 24টা ইয়াৰে আপোনালোকৰ সেকেন্ড ৰাউণ্ড কাউন্সেলিঙত অনলি 24 জন ক্যান্ডিডেটকহে গভৰ্ণমেণ্ট সিট দিয়া হ'ব যদি আপোনালোকে সেকেন্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙত যদি অৱতীৰ্ণ হ'ব বিচাৰে বা যাব বিচাৰে তেতিয়া হলে আপোনালোকৰ ইয়াৰে ডেট দিয়া হৈছে 4 ডিসেম্বৰ 2024 তাৰিখৰ দিনা আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে যাব পাৰিব সেকেন্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙত যদি আপোনালোকে অৱতীৰ্ণ হ'ব বিচাৰে ইয়াৰে জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে 881 ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙত যাব পাৰিব লগতে ইডব্লিউএছ ক্যান্ডিডেট যদি হয় 1496 ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে যাব পাৰিব লগতে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 1814টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে যাব পাৰিব লগতে মৰাণ কমিউনিটিৰ কাৰণে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে ৰেংক হৈছে 2015 ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় যাব পাৰিব লগতে মটক কমিউনিটিৰ কাৰণে যদি ওবিসি এমওবিসি ক্যান্ডিডেটৰ মাজত যদি মটক কমিউনিটি হয় তেতিয়া হলে আপোনালোকে 2015 ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয় আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে যাব পাৰিব লগতে টাই আহোম কমিউনিটি ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 1737টা ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙত যাব পাৰিব লগতে যদি আপোনালোকে এসসি ক্যাটেগৰীৰ পৰা যদি বিলং কৰে ইয়াৰে আপোনালোকৰ 2898টা ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে ইয়াত সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে যাব পাৰিব লগতে এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 2158টা ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে যাব পাৰিব লগতে এসটিএইচ ক্যান্ডিডেট সকলৰ কাৰণে 2492 ৰেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে ইয়াত সেকেন্ড ৰাউণ্ডৰ কাউন্সেলিঙৰ কাৰণে যাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে পিডব্লিউডি ক্যান্ডিডেট হয় যদিহে আপোনালোকে বিকলংগৰ পৰা বিলং কৰে তেতিয়া হলে আপোনালোকে ইয়াত 6684 বেংকৰ মাজত যদি আপোনালোকৰ ৰেংক হয় তেতিয়া হলে আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে অৱতীৰ্ণ হ'ব পাৰিব লগতে বন্ধুসকল ইয়াতে আপোনালোকৰ টোটাল ভেকেন্সি আছিল 199টা লগতে ইয়াৰ ভেকেন্সি কিনি ক্যাটেগৰী ওয়াইজত ভাগ কৰা হৈছে ইয়াৰে আনৰিজাৰ্ভ ক্যাটেগৰীত 52টা ভেকেন্সি আছে ইডব্লিউএছত 10টা ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 69টা ভেকেন্সি আছে লগতে এসসি ক্যাটেগৰীৰ কাৰণে 17টা ভেকেন্সি আছে এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 23টা ভেকেন্সি আছে এসটিএইচৰ কাৰণে 15টা পিডব্লিউডি ক্যান্ডিডেট সকলৰ কাৰণে 13টা ভেকেন্সি আছে লগতে ইয়াৰ সেকেন্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ কাৰণে স্থান দিয়া হৈছে কনফাৰেন্স হল অফিস অফ দা ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসাম হেংৰাবাৰী গুৱাহাটী 36 তাতে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব ৰাতিপুৱা 9 বজাত সো বন্ধুসকল যদি আপোনালোকে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙত অৱতীৰ্ণ হ'ব বিচাৰে তেতিয়া হলে আপোনালোকে ৰাতিপুৱা 9:30 বজাৰ ভিতৰত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে আপোনালোকে কি ডকুমেন্ট লৈ যাব লাগিব বন্ধুসকল সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে আপোনালোকে সকলোখিনি অৰিজিনাল ডকুমেন্ট লৈ যাব লাগিব যেনে মাৰ্কশিট পাছ সাৰ্টিফিকেট হাই সেকেন্ডাৰী আপোনালোকে মাৰ্কশিটখন লগতে সাৰ্টিফিকেটখন লৈ যাব লাগিব লগতে এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিট বা যদি আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন থাকে বাৰ্থ সাৰ্টিফিকেটখন লৈ যাব পাৰিব লগতে জাতিৰ প্ৰমাণপত্ৰ
বা আপোনালোকে PRC বা ডমিচিয়েলখন আপোনালোকে নিব পাৰিব লগতে পাছপোৰ্ট সাইজৰ ফটোকপি আপোনালোকে লৈ যাব লাগিব লগতে আপোনালোকৰ এডমিট কাৰ্ডখন লৈ যাব লাগিব এন্ট্ৰেন্স এক্সামৰ যিখন আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে এডমিট কাৰ্ড আহিছিলে লগতে আপোনালোকৰ স্কোৰ কাৰ্ড যিটো আপোনালোকৰ মাৰ্ক আহিছিলে স্কোৰ কাৰ্ডখন নিব লাগিব সো বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নটিফিকেশনখন চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশনখন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ